হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি বনাব লৈছোঁ কেক। তাৰ আগতে মই এটা কথা কৈছোঁ, আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ দি ভাল লাগিব। তো প্ৰথমতে লৈছোঁ ময়দা একাপ, চেনি একাপ আৰু ডিম একাপ। তাৰপিছত লৈছোঁ ৰিফাইন আধা কাপ, অলপমান বেকিং ছ'ডা। তাৰপাছত ভালদৰে ফেটি লৈছোঁ। অলপ টাইম ফেটাৰ পাছত মই এইখিনি পেষ্টখিনি ফ্ৰিজত ৰাখি দিছোঁ 2 ঘণ্টামানৰ কাৰণে। তাৰপিছত মই এটা চচপেনত অলপ তেল লগাই কাগজ এখন পাৰি লৈছোঁ। বাটাৰ পেপাৰ নাই যিহেতু, সেইকাৰণে কাগজলৈ লৈছোঁ। তাৰপিছত পেষ্টখিনি ঢালি লৈ অলপ থেকিয়াই ল'ব ভালদৰে। থেকিয়াই ল'লে মানে ভালদৰে কেকটো তলত বহি যায়। চচপেনটো সোমাব পৰা এটা ডাঙৰ কুকাৰ লৈছোঁ। কুকাৰটোত এডাল ষ্টেণ্ড বহাই লৈছোঁ আৰু তাত চচপেনটো বহাই ঢাকনিখন মাৰি ল' ফ্লেমত গেছটো দিছোঁ। আৰু এই আমাৰ কেক হৈয়ে গ'ল। কেকটো দেখাতো ইমান ছফ্ট হৈছিলে আৰু খাবলৈও ইমান টেষ্টি হৈছিলে নহয়। মই ভালদৰে কাটি দেখাইছোঁ আপোনালোকক। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।